Hello everyone, welcome to a new lecture of surface chemistry. ইয়াতে আমি catalysis ওপৰত পঢ়িম। Catalysis কি হয়? Catalysis কি হয় যে এনেকুৱা এটা বস্তু এই substance মানে এটা বস্তু যাৰ কাম কি হৈছে ইয়াৰ কাম হৈছে speed of a chemical reaction. ইয়াৰ কাম হৈছে chemical reaction এটা speed কৰা বা গতিটো বঢ়োৱা। ঠিক আছে? But itself it does not undergo reaction by any changes. ঠিক আছে? Catalysisত আমি এনেকুৱা এটা বস্তুৰ ওপৰত পঢ়িম যাক আমি catalyst বুলি কওঁ। এই সাবস্টেন্সটোকে আমি কি বুলি কওঁ? catalyst বুলি কওঁ। তাৰ কাম হৈছে কেমিক্যাল ৰিএকচন এটা স্পীড কৰি দিয়া বা তাৰ গতিটো বঢ়োৱা, তাক সোনকাল কৰা। কিন্তু তাৰ নিজৰ কিন্তু একো চেঞ্জেস বা একো সলনি আমি দেখিবলৈ নাপাওঁ। আমি ৰিএকচনটো আৰম্ভণিতে যোনটো ক্যাটালিস্টটো লম, ঠিক আছে? ৰিএকচনটো শেষ হোৱাৰ পিছতো আমি ক্যাটালিস্টটো আকৌ ঘূৰাই পাম। যাতে আকৌ আমি ৰিএকচনৰ আৰম্ভণিতে আকৌ ক্যাটালিস্টটো আমি দি দিব পাৰো। নেক্সট ৰিএকচন এটাৰ কাৰণে আমি ক্যাটালিস্টটো আকৌ দি দিব পাৰো। সেইকাৰণে ক্যাটালিস্ট কি হয় সদায় বহুত কম এমাউন্টত লাগে। ঠিক আছে? স্মল এমাউন্টত লাগে। It is always required in small amount, বেছি নালাগে। Because কি ৰিএকচনটো কৰালে আকৌ প্ৰথমলৈকে আহিব, আকৌ ৰিএকচনটো কৰাব, আকৌ আহিব, আকৌ ৰিএকচনটো কৰাব, and this process will continue. Catalyst কি দেখা গ'ল? Catalyst দুই ধৰণৰ আছে। এটা হৈছে পজিটিভ ক্যাটালিস্ট, এটা হৈছে নেগেটিভ ক্যাটালিস্ট। পজিটিভ ক্যাটালিস্টৰ কাম হৈছে ৰেট অফ দা ৰিএকচন বঢ়োৱা বা ৰেট অফ দা ৰিএকচন এক্সেলাৰেট কৰোৱা। এক্সেলাৰেট মানে আগবঢ়াই লৈ যোৱা। ইয়াৰ কাম হৈছে ৰেট অফ দা ৰিএকচন, যোনটো ৰেট অফ ৰিএকচন থাকিব তাক এক্সেলাৰেট কৰা। আৰু নেগেটিভ ক্যাটালিস্টৰ কাম কি হৈছে ৰেট অফ দা ৰিএকচনটোক কমাই দিয়া, স্লো কৰি দিয়া। ঠিক আছে? তো তাক আমি কি বুলি কওঁ? ৰিটাৰ্ড দা ৰেট অফ ৰিএকচন। ৰেট অফ ৰিএকচন কি কৰে? হি ৰিটাৰ্ড মানে স্লো কৰি দিয়ে বা তাৰ গতিটো ৰখাই দিয়ে। ঠিক আছে? ৰিটাৰ্ড মানে ৰখাই দিয়ে। সো দুই ধৰণৰ আছে পজিটিভ নেগেটিভ। পজিটিভৰ কাম হৈছে বঢ়োৱা, এক্সেলাৰেট কৰোৱা। নেগেটিভৰ কাম হৈছে ৰখোৱা, কমাই দিয়া বা ৰিটাৰ্ড কৰা। ক্যাটালিস্টক আমি হোমোজেনিয়াস ক্যাটালিস্ট আৰু হেটেৰোজেনিয়াস ক্যাটালিস্টত ভাগ কৰিব পাৰো। তো হোমোজেনিয়াস ক্যাটালিস্ট কি হয়? হোমো মিন্স সেম। হোমো ওয়ার্ডটোৰ মিনিং কি হৈছে? সেম। আৰু হেটেৰো ওয়ার্ডটোৰ মিনিং কি হৈছে? ডিফারেন্ট। যেতিয়া আমি হোমোজেনিয়াস ক্যাটালিস্ট বুলি কওঁ তেতিয়া কি বুজায় যে যোনটো আমি ৰিএক্টেন্ট লম, ৰিএক্টেন্ট কি কি? ইয়াতে ওজন গ্যাস এন্ড অক্সিজেন, এইটো হৈছে ৰিএক্টেন্ট। আৰু যোনটো ক্লোৰিন ইয়াতে ক্যাটালিস্ট লৈছো, আমি এই এৰোটোৰ ওপৰত লিখিছো নহয়, তাৰমানে ই হৈছে ক্যাটালিস্ট। ঠিক আছে? ক্যাটালিস্ট ৰিএক্টেন্টৰ ফেজ মানে লিকুইড, সলিড, গ্যাস কি স্টেটত আছে। তো আমি ইয়াতে ব্র্যাকেটত কি লিখিছো? গ্যাস। ওজনৰ ব্র্যাকেটত লিখিছো গ্যাস, আৰু অক্সিজেন নাসেন্ট অক্সিজেনৰ ব্র্যাকেটতো লিখিছো আমি গ্যাস। তো যেহেতুকে ইহত দুটা গ্যাসিয়াস ফর্মত আছে আৰু ক্যাটালিস্টটো যদি গ্যাসিয়াস ফর্মত থাকে, আমি এই গ্যাসিয়াস স্টেটটোকে আমি ফেজ বুলি কওঁ। গ্যাসিয়াস, সলিড গ্যাস ফেজ, সলিডত থাকিলে সলিড ফেজ, লিকুইড থাকিলে লিকুইড ফেজ। ঠিক আছে? যদি ক্যাটালিস্টৰ ফেজটো দ্যাট ইজ তাৰ স্টেট, দ্যাট ইজ গ্যাসিয়াস স্টেটত, আৰু যদি ৰিএক্টেন্টৰ ফেজ বা তাৰ যোনটো স্টেট হয় গ্যাসিয়াস ফর্ম, যদি দুইটা সেম হৈ যায় তেতিয়া আমি কি বুলি কম? তাক হোমোজেনিয়াস ক্যাটালিস্ট বুলি কম। ঠিক আছে? আমি ইয়াক হোমোজেনিয়াস ক্যাটালিস্ট বুলি কম। ঠিক আছে? আৰু হেটেৰোজেনিয়াস ক্যাটালিস্টৰ ক্ষেত্ৰত আমি কি দেখিবলৈ পালো যে ৰিএক্টেন্টৰ যোনটো ফেজ, এটা ৰিএক্টেন্স কিহত আছে? গ্যাস। আৰু ইফালে ক্যাটালিস্টৰ ফেজটো কি হৈছে? সলিড। তেনে ক্ষেত্ৰত এটো হৈ গল হেটেৰোজেনিয়াস ক্যাটালিস্ট। Why? Because ক্যাটালিস্টৰ ফেজ আৰু ৰিএক্টেন্টৰ ফেজ একে নহয়, দুইটা বেলেগ হয়। না আৰু এটা এক্সাম্পল মই দেখাব বিচাৰিছো হোমোজেনিয়াস ক্যাটালিস্টত, য'ত নেকি আমাক এস্টাৰিফিকেশন এটা ৰিএকচন দিয়া আছে। ঠিক আছে? এটো হৈছে এটা এস্টাৰ, আৰু এস্টাৰক আমি কাৰ্বক্সিলিক এসিডলৈকে কনভাৰ্সন কৰিছো বাই ট্ৰিটিং ইট উইথ এ এসিড, দ্যাট ইজ দা সালফিউৰিক এসিড। তো সালফিউৰিক এসিডটো সাধাৰণতে আমাৰ সলিড ফৰ্মত থাকে, কিন্তু যেতিয়া আমি এটা ওয়াটাৰ দি দিও লিকুইড স্টেটত হি মিক্স হৈ পেলাই একুৱাস ফেজত গুচি যায়। ঠিক আছে? এই যে সালফিউৰিক এসিড ইজ ডিজলভ ইন ওয়াটাৰ, যেটোকে হি ওয়াটাৰত ডিজলভ হৈ যায়, আলটিমেটলি ই একুৱাস ফেজত আহি যায়। আলটিমেটলি দুইটাৰে এটো লিকুইড যদিও আছিলে, সালফিউৰিক এসিড যদিও ব্র্যাকেটত সলিড লিখা আছিলে, হিও আলটিমেটলি এটা একুৱাস বা লিকুইড ফেজলৈকে গুচি যায়। সেইকাৰণে ইয়াক হোমোজেনিয়াস ক্যাটালিস্টত ধৰা হয়। এইটো নহয় যে ব্র্যাকেটত সলিড আছে হেতু কাৰণতে আমি ইয়াক হেটেৰোজেনিয়াসত ধৰিম, হেতু নহয়। ঠিক আছে? ই মানে লিকুইডৰ লগত মিহলি হৈ যায়, ডিজলভ হৈ যায়।
ঠিক আছে ডিজলভ হৈ যোৱাৰ কাৰণে আমি ইয়াক কি বুলি ক'ব পাৰো ইয়াকো আমি হোমোজেনাস কেটালিষ্টত ধৰিব পাৰো কেটালিষ্টৰ কিছুমান ক্যাৰেক্টাৰিষ্টিক্স আছে ঠিক আছে হেবোৰ ক্যাৰেক্টাৰিষ্টিক্স কি হয় তো প্ৰথমটো ক্যাৰেক্টাৰিষ্টিক্স কি হয় বা গুণ বুলি আমি যিবোৰ কওঁ যে প্ৰথমটো ক্যাৰেক্টাৰিষ্টিক কেটালিষ্টৰ কি হয় যে কেটালিষ্টটো সদায় কেমিক্যালি তাৰ একো চেঞ্জেস আমি দেখিবলৈ নাপাওঁ তো কেমিক্যালি আনচেঞ্জড হৈ থাকে ঠিক আছে ৰিঅ্যাকশন এন্ডিংটো ই কেমিক্যালি আনচেঞ্জ হৈ যায় ৰিঅ্যাকশন কমপ্লিট হৈ যাব কেটালিষ্টৰ একো হলনি হোৱা আমি দেখি নাপাওঁ যেনেকুৱা কেটালিষ্ট যি লৈছিলো ৰিঅ্যাকশন শেষ হোৱাৰ পিছত তাক আমি আকৌ ঘূৰাই পাম তাক আকৌ উঠাই নিব পাৰো ঠিক আছে তো কেমিক্যালি আনচেঞ্জ হৈ থাকিলে 2 নম্বৰ সদায় বেছি নালাগে স্মল এমাউন্টত লাগে স্মল এমাউন্ট মানে কম পৰিমাণত লাগে তো স্মল এমাউন্টত লাগে 3 নম্বৰ ইকুইলিব্ৰিয়ামৰ ওপৰত তাৰ কোনো ইফেক্ট নহয় নো ইফেক্ট অন ইকুইলিব্ৰিয়াম ঠিক আছে কেটালিষ্টৰ ইকুইলিব্ৰিয়ামৰ ওপৰত কোনো মানে তাৰ ইফেক্ট নহয় যেনে আমাৰ হাতত ইকুইলিব্ৰিয়াম ৰিঅ্যাকশনছ বুলি থাকে নহয় নাইট্ৰজেন প্লাস হাইড্ৰোজেন ৰিভাৰ্সিবল টু NH3 না এই ৰিঅ্যাকশনটো যোনটো ষ্টেজত ইকুইলিব্ৰিয়াম আহিব পাৰে ই আহিবই কেটালিষ্ট আমি কম দিও বেছি দিও বেলেগ দিও তাৰ লগত কোনো কথা নাই কেটালিষ্টৰ ইকুইলিব্ৰিয়ামৰ ওপৰত কোনো ইফেক্ট নাথাকে যে ইকুইলিব্ৰিয়াম বন্ধ কৰি দিব ইকুইলিব্ৰিয়াম হ'ব নিদিয়ে তেনেকুৱা কোনো কথা নাই ইকুইলিব্ৰিয়াম হ'বই ইকুইলিব্ৰিয়াম ইজ টোটালি ডিফাৰেন্ট কনসেপ্ট তাৰ কেটালিষ্টৰ লগত কোনো ইমান বেছি সম্পৰ্ক নাই কেটালিষ্ট ই ৰিঅ্যাকশন ইনিশিয়েট নকৰে reaction does not initiate catalyst reaction start নকৰে ঠিক আছে catalyst reaction initiation নকৰে catalyst reaction start নকৰে ইয়াৰ কাম হৈছে হয়তো reaction to speed বঢ়োৱা speed up কৰিব নহলে speed to down কৰিব যদি speed up কৰে তেতিয়া আমি এটা কি বুলি কওঁ accelerate বুলি কওঁ আৰু যদি স্পিড টু ডাউন কৰি দিয়ে তেতিয়া আমি ৰিটাৰ্ড বুলি কওঁ ঠিক আছে নেক্সট পইণ্টটো আহিলে কি কেটালিষ্টৰ একচনটো সদায় স্পেসিফিক হয় কাৰণে কেটালিষ্টে যোনটো কাম কৰিব হেতু স্পেসিফিক যেনে যদি মই নাইট্ৰজেন আৰু হাইড্ৰোজেনৰ লগত ৰিঅ্যাকশন কৰাই পেলাই যদি মই এমোনিয়া বনাও ইয়াত কেটালিষ্ট মুখ হাতত দিয়া আছে নাম্বাৰ 1 iron molybdenum number 2 platinum number 3 nickel ঠিক আছে তো এই ৰিঅ্যাকশনটো ক্যাটালিষ্ট হিচাপে কোনে কাম কৰিব আইৰন মলিবডেনামে কাম কৰিব প্লাটিনাম বা নিকেলে কাম নকৰে প্লাটিনামৰ ফাংচনটো বেলেগ নিকেলৰ ফাংচনটো বেলেগ কিন্তু এই ৰিঅ্যাকশনটোত অনলি আইৰন আৰু মলিবডেনামেহে ক্যাটালিষ্টৰ নিচিনা বিহেভিয়াৰ কৰিব ঠিক আছে কিন্তু মই যদি এই ৰিঅ্যাকশনটোত এতিয়া যদি মই হাইড্ৰোজেন পেৰক্সাইডৰ যদি ডিকম্পোজিশন যদি লওঁ ঠিক আছে মই কি লৈ আছো মই হাইড্ৰোজেন পেৰক্সাইডৰ ডিকম্পোজিশন লৈ আছো এটা যদি মোক যদি খুদে যে ইয়াতে ক্যাটালিষ্ট কাক লম মই আইৰন মলিবডেনাম হ'ব নে নিকেল হ'ব নে প্লাটিনাম হ'ব তো এটো ৰিঅ্যাকশনৰ কাৰণে পাৰ্টিকুলাৰ ক্যাটালিষ্ট কি হয় ইট ইজ প্লাটিনাম তো আমি কি কম যে ইয়াতে প্লাটিনাম দৰকাৰ হ'ব তো এনেকুৱা নহয় যে আমি ইয়াতে আইৰন মলিবডেনাম দিলে এই ক্যাটালিষ্টৰ নিচিনা বিহেভ কৰিব নহয় আইৰন মলিবডেনামৰ স্পেসিফিসিটিটো বেলেগ মানে হি এটা বেলেগ ৰিঅ্যাকশনৰ কাৰণে ব্যৱহাৰ কৰা হয় বা প্লাটিনামক আমি এটা বেলেগ ৰিঅ্যাকশনৰ কাৰণে ব্যৱহাৰ কৰিম ঠিক তেনেকৈ নিকেলক আমি এটা বেলেগ ৰিঅ্যাকশনৰ কাৰণে বিহেভিয়াৰ লম এনেকুৱা নহয় যে এটাই ৰিঅ্যাকশন তাতে যি কোনো ক্যাটালিষ্ট এটা দি দিলে কাম কৰিব হিটো নহয় ঠিক আছে এই কাৰণে ক্যাটালিষ্টৰ একচনটো স্পেসিফিক বুলি কয় স্পেসিফিক মানে পাৰ্টিকুলাৰ এটা ৰিঅ্যাকশনতহে হি তাক ইউটিলাইজ কৰিব পাৰা বা ব্যৱহাৰ কৰিব পাৰা যাব নেক্সট আহিলে যে ক্যাটালিষ্টৰ যোনটো নেচাৰ অফ ৰিঅ্যাকটেন্স ঠিক আছে নেচাৰ অফ ৰিঅ্যাকটেন্স কি হ'ব যে ক্যাটালিষ্টে কেতিয়াও ৰিঅ্যাকটেন্স বিলাক মানে যেটো ৰিঅ্যাকটেন্স থাকিব প্ৰডাক্টটো হি চেঞ্জ নকৰে ঠিক আছে catalyst does not alter the nature of products হ'ব এটো এই products বোৰ চেঞ্জ নকৰে যেনে মই যদি নাইট্ৰজেন আৰু হাইড্ৰোজেনৰ লগত ৰিঅ্যাক্ট কৰা পেলাই মই সদায় অ্যামোনিয়া পাম যদি 1:3 যদি মই নাইট্ৰজেন আৰু হাইড্ৰোজেন লওঁ আই উইল গেট অ্যামোনিয়া মই যদি ক্যাটালিষ্ট ব্যৱহাৰ নকৰো তথাপিও মই অ্যামোনিয়া পাম আৰু যদি মই ক্যাটালিষ্ট ব্যৱহাৰ কৰো দ্যাট ইজ কি আইৰন আৰু মলিবডেনাম যদি মই লওঁ তথাপিও মই অ্যামোনিয়া পাম খালি হুনকালে পাম ঠিক আছে অলপ হুনকালে পাম ৰিঅ্যাকশনটো স্পিড আপ হ'ব কিন্তু এটো নহয় যে মই যদি এটো নলওঁ অ্যামোনিয়া নাপাম নাই পাম ঠিক আছে ক্যাটালিষ্টে
ৰিয়েক্টেণ্টত একো প্ৰডাক্টছত নট ৰিয়েক্টেণ্টছ প্ৰডাক্টছত একো চেঞ্জেছ ই নানে খালি এটা কেইটামান এক্সেপশ্যন আছে দুটা ৰিয়েকশ্যন আছে তাতে এক্সেপশ্যন তাতে কি হৈ যায় যে কেটালিষ্টটো আমি যদি চেঞ্জ কৰি দিওঁ ৰিয়েকশ্যন এটাই হয় কিন্তু কেটালিষ্টটো চেঞ্জ কৰি দিলে আমি প্ৰডাক্টছ বেলেগ দেখিবলৈ পাম তো কি হয় এইটো যদি আমি কবাল্টক যদি সৰি তো এক্সেপশ্যনটো কি হয় যদি আমি কাৰ্বন মনোঅক্সাইডক ঠিক আছে কাৰ্বন মনোঅক্সাইডক যদি হাইড্ৰোজেন গেছৰ লগত যদি ট্ৰিট কৰোঁ ইন প্ৰেজেন্স অফ নিকেল আমি দেখিবলৈ পাম মিথেন আৰু water সেম ৰিয়েকশ্যন আমি ৰিয়েক্টেন্স একে লম ঠিক আছে আমি ৰিয়েক্টেন্স সেম ললো কিন্তু ক্যাটালিস্টটো বেলেগ দিম ক্যাটালিস্ট কি দিলো জিংক অক্সাইড বা ক্ৰোমিয়াম অক্সাইড তো আমি কি দেখিবলৈ পাম আমি এটা মিথানল দেখিবলৈ পাম তো এইটো এটা এক্সেপশ্যন যত নেকি ৰিয়েক্টেন্স সেম আছে ক্যাটালিস্ট বেলেগ কৰি দিয়াৰ লগে লগে প্ৰডাক্টটো বেলেগ দেখিবলৈ পোৱা গল কিন্তু নৰমালি ক্যাটালিস্টে কেতিয়াও প্ৰডাক্টছৰ নেচাৰটো প্ৰডাক্টছ কি ওলাব হিটো কেতিয়াও হলনি নকৰে খালি এইটো এটা এক্সেপশ্যন ঠিক আছে এমোনিয়া বনাবলৈ নাইট্ৰজেন আৰু হাইড্ৰোজেন লাগিব তাক তুমি ক্যাটালিস্ট দিয়া ক্যাটালিস্ট নিদিয়া সদায় আমি এমোনিয়াই পাম বেলেগ একো নাপাম কিন্তু এইটোৱে যে এটা এক্সেপশ্যন আছিল যত নেকি প্ৰডাক্টছখিনি বেলেগ আহিছে এইটো অকল এমোনিয়া ৰিয়েকশ্যনটোতে বুলি নহয় যিকোনো ৰিয়েকশ্যন ঠিক আছে যিকোনো ৰিয়েকশ্যন ক্যাটালিস্ট যিয়ে নিদিয়া কিয় প্ৰডাক্টছটো কেতিয়াও চেঞ্জ হ'ব নালাগে অপটিমাম টেম্পাৰেচাৰ মানে কি এটা পাৰ্টিকুলাৰ টেম্পাৰেচাৰ যত নেকি ক্যাটালিস্টৰ এফিচিয়েন্সিটো ম্যাক্সিমাম হয় টেম্পাৰেচাৰ at which efficiency of catalyst is maximum ঠিক আছে অপটিমাম টেম্পাৰেচাৰত কি দেখা যায় যে ক্যাটালিস্টৰ efficiency is maximum মানে ক্যাটালিস্টৰ পাৰফৰম্যান্স আটাইতকৈ ভাল বা আটাইতকৈ বেছি হ'ব এইটো পাৰ্টিকুলাৰ টেম্পাৰেচাৰত ঠিক আছে সাপোজ কোনবা এটা ক্যাটালিস্ট আছে যাৰ অপটিমাম টেম্পাৰেচাৰ 50 ডিগ্ৰী সেলসিয়াস তো মই দেখিম যে ক্যাটালিস্টৰ পাৰফৰম্যান্স 50 ডিগ্ৰী সেলসিয়াসত ম্যাক্সিমাম হয় মানে প্ৰডাক্টটো হি ম্যাক্সিমাম দিব পাৰে বা ৰিয়েকশ্যনটো ম্যাক্সিমাম 50 ডিগ্ৰী সেলসিয়াসতে হি ফাস্ট কৰিব পাৰে যদি 40 কৰো স্লো হৈ যাব বা যদি 60 কৰো স্লো হৈ যাব 50 ডিগ্ৰী সেলসিয়াস তো মই কি বুলি কম অপটিমাম টেম্পাৰেচাৰ বুলি কম ক্যাটালিস্টৰ ঠিক আছে ক্যাটালিস্টৰ লগত যদি মই কিছুমান বস্তু ৰাখি দিও সপোজ মই তাৰ লগত কিবা এটা বস্তু ৰাখি দিলো ঠিক আছে ক্যাটালিস্টটো পয়জনড হৈ যায় ঠিক আছে তেতিয়া কি হ'ব ক্যাটালিস্টটো পয়জনড হৈ যায় পয়জনড হৈ গলে কি হ'ব ৰেট অফ দা ৰিয়েকশ্যন স্লো হৈ যাব সো ক্যাটালিস্ট ললে আমি এটো কেয়ারফুল হ'ব লাগিব যে ক্যাটালিস্টটো কিতে কন্টামিনেন্ট হৈ না যায় মানে তাতে ফৰেন সাবস্টেন্স এটা বাহিৰা বস্তু এটা যদি তাতে হুমাই যায় বা এনেকুৱা বস্তু এটা হুমাই জুনে ক্যাটালিস্টৰ ৰেটটো স্লো কৰি দিয়ে তেতিয়া আমি কি বুলি কম যে ক্যাটালিস্টটো পয়জনড হৈ গল পয়জন হৈ গলে ৰেট অফ দা ৰিয়েকশ্যন কি হ'ব স্লো হৈ যাব সো এই মাত্ৰ যোনটো আমি ক্যাটালিটিক পয়জনৰ ওপৰত ডিসকাস কৰিলো তো কিছুমান বস্তু যেনে যদি কাৰ্বন মনোঅক্সাইড যদি থাকে ঠিক আছে হাইড্ৰোজেন সাইনাইড এনেকুৱা বস্তু বা আমাৰ যদি ৰিয়েক্টেন্সৰ লগত যদি থাকে ঠিক আছে সাপোজ আমাৰ ৰিয়েক্টেন্সৰ লগত এখিনি বস্তু কন্টামিনেন্ট হৈ আছিল বা মিক্স হৈ আছিল আৰু লগত যদি আমাৰ এটা ক্যাটালিস্ট আমি এটা ৰিয়েকশ্যনটো কৰাৰ কাৰণে আমি এটা ক্যাটালিস্ট যদি লওঁ এইবিলাক বস্তুৱে কি কৰিব ক্যাটালিস্টটো ধ্বংস কৰি দিব বা পয়জন কৰি দিয়া বুলি কম আমি পয়জন কৰিলে কি হ'ব ৰেট অফ দা ৰিয়েকশ্যন স্লো হৈ যাব আৰ্সেনাছ অক্সাইডো থাকে AS2O3 ঠিক আছে এইবিলাক বস্তু যদি ৰিয়েক্টেন্সৰ লগত মিক্স হৈ থাকে কন্টামিনেন্ট হৈ থাকে আৰু হেখিনি বস্তু আমি যেতিয়া ক্যাটালিস্টৰ লগত আমি ৰিয়েকশ্যনটো কৰাবলৈ যাওঁ তেতিয়া ক্যাটালিস্টটো কি কৰিব ইহতে নষ্ট কৰিব পয়জন কৰি দিব ৰেট অফ দা ৰিয়েকশ্যন কি হৈ যাব স্লো হৈ যাব তাৰে ভিতৰত কিছুমান বস্তু এনেকুৱা থাকে হেৰক প্ৰমোটাৰ বুলি কোৱা হয় ঠিক আছে প্ৰমোটাৰ বিলাকৰ কামটো কি হৈছে ইহতৰ কাম হৈছে হেল্প দা ক্যাটালিস্ট তাহাতৰ কাম হৈছে ক্যাটালিস্টৰ সহায় কৰা কিহৰ কাৰণে যাতে ৰেট অফ দা ৰিয়েকশ্যন ইনক্ৰিজ হৈ যায় বা বাঢ়ি যায় ফৰ এক্সাম্পল
ইয়াৰ এক্সাম্পল কি হৈছে আমি যেতিয়া নাইট্ৰজেন আৰু হাইড্ৰজেন গেছক আমি এমনিয়া বনাই আছিলোঁ আমি ইয়াতে লিখো কি আইৰণ আৰু মলিবডেনাম এই ৰিয়েকশ্যনটোত কেটালিষ্ট কি হয় কেটালিষ্ট হৈছে আইৰণ আৰু এই মলিবডেনামটো হৈছে প্ৰমোটাৰ মলিবডেনামটো কেটালিষ্ট নহয় মলিবডেনামটো হৈছে প্ৰমোটাৰ প্ৰমোটাৰৰ কাম কি হৈছে কেটালিষ্টৰ ৰেট কেটালিষ্টক সহায় কৰা যাতে ৰেট অফ দা ৰিয়েকশ্যন বাঢ়ি যায় তো আমি যদি মলিবডেনামটো যদি নলওঁ অকল আইৰণটো যদি লওঁ তথাপি আমি ৰেটটো ফাৰ্ষ্টে দেখি পাম মলিবডেনামটো ল'লে কি হ'ব আৰু স্পীড হ'ব তাৰমানে কিন্তু মলিবডেনামটো অকলে ল'লে কিন্তু ইমান স্পীড নহয় আইৰণৰ লগত থাকিলেহে হ'ব সেইকাৰণে তাক কি বুলি কোৱা হয় প্ৰমোটাৰ বুলি কোৱা হয় নেক্সট ক্লাছত আমি থিয়ৰী অফ কেটালিচিছৰ ওপৰত ডিছকাছ কৰিম থেংক ইউ